হোজাই জিলাত দিনক দিনে ড্ৰাগছৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাই আছে আৰু হোজাই জিলাৰ প্ৰতিটা চুবুৰীত গলিয়ে গলিয়ে ড্ৰাগছৰ প্ৰচলন যথেষ্ট ৰূপে মানে বৃদ্ধি পাইছে। সমান্তৰালভাৱে আৰক্ষীয়েও যথেষ্ট অভিযান চলাই আৰু ইতিমধ্যে বহু ড্ৰাগছ বেপাৰী ড্ৰাগছ আটক হৈ আছে। কিন্তু এটা কথা লক্ষণীয় যে আমি যোৱা নুৰুদ্দিন নামৰ আমাৰ ডবকা কছাৰীপাৰাৰ এজন ড্ৰাগছ বেপাৰী, এইজন বেপাৰীক ইতিমধ্যে 4বাৰ ড্ৰাগছ আটক হৈ জেলত গৈছে আৰু লগে লগে তেখেত মুকলি হৈ আহি যাব পাৰে। এইটো এটা আমাৰ সাংঘাতিক ধৰণৰ কথা। আৰু ইয়াৰ লগতে নুৰুদ্দিনৰ উপৰিও বহু ড্ৰাগছ বেপাৰী মানে জামিন পাই তেখেতসকলে মুকলি আকাশৰ তলত আহি পুনৰাই ড্ৰাগছৰ ব্যৱসায় কৰি আছে। এই ক্ষেত্ৰত আইনী সুৰুঙা ক'ত আছে ক'ব নোৱাৰো, কিন্তু এই ক্ষেত্ৰত মই আহ্বান জনাম হোজাই আৰক্ষীক যে মানে এইসকলক কাষ্টডিয়েল ট্ৰায়েলৰ ব্যৱস্থা কৰিব লাগে, যাতে এখেতসকল জেলত যোৱাৰ লগে লগে ইহঁতৰ মানে চাৰ্জশ্বিট দাখিল কৰি কাষ্টডিয়েল ট্ৰায়েলৰ ব্যৱস্থা কৰিব লাগে। কাৰণ বৃহৎ পৰিমাণৰ 30, 50, 30 বক্স পোৱাৰ পিছতো এইসকল 5 মাহ 6 মাহৰ ভিতৰত জামিনত মুকলি হৈ আহে।